অসম আৰক্ষীৰ ইতিহাসত আজিৰ এই দিনটো এটা কলা অধ্যায় বুলি আমি ক'ব খুজিছোঁ আৰু জ্ঞানদীপ হাজৰিকা এজন অতি মেধাৱী ছাত্ৰ কটনিয়ান তেওঁৰ ওপৰত যে আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল তাক আমি কটন বিশ্ববিদ্যালয় আছুগতে বা কটন পৰিয়ালে আমি ধিক্কাৰ জনাইছিলোঁ আৰু ইতিমধ্যে জ্ঞানদীপ হাজৰিকাক আৰক্ষীয়ে উলিয়াই দিছে জিম্মাৰ পৰা আৰু অসম আৰক্ষীৰ সন্মানীয় সচিব প্ৰধান জি.পি. সিং ডাঙৰীয়াই ইতিমধ্যে টুইটাৰ যোগে জনাইছে যে তেওঁ এই সমগ্ৰ ঘটনাটো তদন্ত কৰিব আৰু আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে। আমি ঘটনাৰ উচিত তদন্ত বিচাৰিছোঁ। সমান্তৰালভাৱে অসম আৰক্ষীক প্ৰতিগৰাকী আৰক্ষীয়ে যাতে উচিতভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হয়, তেওঁলোকৰ যদি কিবা মানসিক ব্যাধি বা মানসিক কিছুমান অশান্তি থাকে, এই মানসিক অশান্তি থকা সময়ছোৱাত তেওঁলোকে যাতে তেওঁলোকৰ কৰ্তব্যৰ পৰা আঁতৰত থাকে, তেনেকুৱা পৰামৰ্শ দিবলৈ আমি এই চকতে অনুৰোধ জনাব খুজিছোঁ। কোনো কাৰণতে ছাত্ৰ সমাজৰ সৈতে অসমবাসীৰ সৈতে যাতে অসম আৰক্ষীয়ে অন্যায় নকৰে, তাৰ প্ৰতি যেন দৃষ্টি নিক্ষেপ কৰে, তাৰ বাবে আমি সচিব প্ৰধানগৰাকীক একেলগে অনুৰোধ জনাব খুজিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত কৈ আহিছে যে যিবোৰ সাধাৰণ লোক আছে আৰক্ষীৰ ব্যৱহাৰ ভাল কৰিব কৈছে। সেই একেটা সময়তে এগৰাকী সাধাৰণ ল'ৰাক যি ডেলিভাৰী বয় কৰি পৰিয়াল পোহপাল দিছিল, আৰক্ষীৰ ব্যৱহাৰ কিন্তু অতি শোচনীয়। হয়, অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়া বা অসম আৰক্ষীৰ থানাসমূহৰ বিষয়া কৰ্মচাৰীৰ একাংশৰ ব্যৱহাৰ ভাল, তাৰ বিপৰীতে কিন্তু একাংশই সাপ হিচাপে কাম কৰে। তেওঁলোকে প্ৰতিটো মুহূৰ্ততে একাংশ আৰক্ষী বিষয়াই প্ৰতিটো মুহূৰ্ততে অসমীয়া জনসাধাৰণক সাপৰ দৰে খুঁত মৰাৰ চেষ্টা কৰে। তেনেকুৱা আমি আজি এক ব্যৱহাৰ দেখা পালোঁ এজন পাণবজাৰ আৰক্ষী চকীৰ কৰ্মৰত এগৰাকী সন্মানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতে যি বৰ্বৰভাৱে এগৰাকী ছাত্ৰৰ ওপৰত আক্ৰমণ কৰিলে, ডেলিভাৰী বয়ৰ ওপৰত আক্ৰমণ কৰিলে, তাক লৈ আমি হতাশ হৈ পৰিছোঁ যে কেতিয়ানো আচলতে অসম আৰক্ষীয়ে বন্ধুত্বপূৰ্ণ সম্পৰ্ক জনসাধাৰণৰ সৈতে কৰিব, তাক লৈ আমাৰ প্ৰশ্ন জাগিছে। ইতিমধ্যে একাংশ আৰক্ষীয়ে নিশ্চিতকৈ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰিছে, তাৰ বিপৰীতে একাংশই কিন্তু যি গুণ্ডামী যিটো চেহেৰা, যিটো গুণ্ডামী ৰূপ, এই গুণ্ডামী ৰূপ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰে আৰু তেওঁলোকে একোজন হিৰো হ'ব খোজে। হয়, নিশ্চিতকৈ একাংশৰ যি গতিবিধিক চাই আমাৰ এনেকুৱা ধাৰণা হয় যে অসম আৰক্ষীৰ সচিব প্ৰধান অথবা অসমৰ মুখ্যমন্ত্ৰীৰ তেওঁলোকৰ যি নিৰ্দেশনাক একাংশ আৰক্ষীয়ে অমান্য কৰিছে আৰু এই অমান্য কৰা আৰক্ষী বিষয়াসকলক অসম আৰক্ষীয়ে বা অসম চৰকাৰে যাতে এক বিশেষ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষণ দি বা তেওঁলোকৰ যিসমূহ ব্যাধিসমূহ দূৰ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগে। অসম আৰক্ষীৰ ইতিহাসত আজিৰ এই দিনটো এটা কলা অধ্যায় বুলি আমি ক'ব খুজিছোঁ আৰু জ্ঞানদীপ হাজৰিকা এজন অতি মেধাৱী ছাত্ৰ কটনিয়ান, তেওঁৰ ওপৰত যে আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল তাক আমি কটন বিশ্ববিদ্যালয় আছুগতে বা কটন পৰিয়ালে আমি ধিক্কাৰ জনাইছিলোঁ আৰু ইতিমধ্যে জ্ঞানদীপ হাজৰিকাক আৰক্ষীয়ে উলিয়াই দিছে জিম্মাৰ পৰা আৰু অসম আৰক্ষীৰ সন্মানীয় সচিব প্ৰধান জি.পি. সিং ডাঙৰীয়াই ইতিমধ্যে টুইটাৰ যোগে জনাইছে যে তেওঁ এই সমগ্ৰ ঘটনাটো তদন্ত কৰিব আৰু আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে। আমি ঘটনাৰ উচিত তদন্ত বিচাৰিছোঁ। সমান্তৰালভাৱে অসম আৰক্ষীক প্ৰতিগৰাকী আৰক্ষীয়ে যাতে উচিতভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হয়, তেওঁলোকৰ যদি কিবা মানসিক ব্যাধি বা মানসিক কিছুমান অশান্তি থাকে, এই মানসিক অশান্তি থকা সময়ছোৱাত তেওঁলোকে যাতে তেওঁলোকৰ কৰ্তব্যৰ পৰা আঁতৰত থাকে, তেনেকুৱা পৰামৰ্শ দিবলৈ আমি এই চকতে অনুৰোধ জনাব খুজিছোঁ। কোনো কাৰণতে ছাত্ৰ সমাজৰ সৈতে অসমবাসীৰ সৈতে যাতে অসম আৰক্ষীয়ে অন্যায় নকৰে, তাৰ প্ৰতি যেন দৃষ্টি নিক্ষেপ কৰে, তাৰ বাবে আমি সচিব প্ৰধানগৰাকীক একেলগে অনুৰোধ জনাব খুজিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত কৈ আহিছে যে যিবোৰ সাধাৰণ লোক আছে আৰক্ষীৰ ব্যৱহাৰ ভাল কৰিব কৈছে। সেই একেটা সময়তে এগৰাকী সাধাৰণ ল'ৰাক যি ডেলিভাৰী বয় কৰি পৰিয়াল পোহপাল দিছিল, আৰক্ষীৰ ব্যৱহাৰ কিন্তু অতি শোচনীয়। হয়, অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়া বা অসম আৰক্ষীৰ থানাসমূহৰ বিষয়া কৰ্মচাৰীৰ একাংশৰ ব্যৱহাৰ ভাল, তাৰ বিপৰীতে কিন্তু একাংশই সাপ হিচাপে কাম কৰে। তেওঁলোকে প্ৰতিটো মুহূৰ্ততে একাংশ আৰক্ষী বিষয়াই প্ৰতিটো মুহূৰ্ততে অসমীয়া জনসাধাৰণক সাপৰ দৰে খুঁত মৰাৰ চেষ্টা কৰে। তেনেকুৱা আমি আজি এক ব্যৱহাৰ দেখা পালোঁ এজন পাণবজাৰ আৰক্ষী চকীৰ কৰ্মৰত এগৰাকী সন্মানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতে যি বৰ্বৰভাৱে এগৰাকী ছাত্ৰৰ ওপৰত আক্ৰমণ কৰিলে, ডেলিভাৰী বয়ৰ ওপৰত আক্ৰমণ কৰিলে, তাক লৈ আমি হতাশ হৈ পৰিছোঁ যে কেতিয়ানো আচলতে অসম আৰক্ষীয়ে বন্ধুত্বপূৰ্ণ সম্পৰ্ক জনসাধাৰণৰ সৈতে কৰিব, তাক লৈ আমাৰ প্ৰশ্ন জাগিছে। ইতিমধ্যে একাংশ আৰক্ষীয়ে নিশ্চিতকৈ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰিছে, তাৰ বিপৰীতে একাংশই কিন্তু যি গুণ্ডামী যিটো চেহেৰা, যিটো গুণ্ডামী ৰূপ, এই গুণ্ডামী ৰূপ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰে আৰু তেওঁলোকে একোজন হিৰো হ'ব খোজে। হয়, নিশ্চিতকৈ একাংশৰ যি গতিবিধিক চাই আমাৰ এনেকুৱা ধাৰণা হয় যে অসম আৰক্ষীৰ সচিব প্ৰধান অথবা অসমৰ মুখ্যমন্ত্ৰীৰ তেওঁলোকৰ যি নিৰ্দেশনাক একাংশ আৰক্ষীয়ে অমান্য কৰিছে আৰু এই অমান্য কৰা আৰক্ষী বিষয়াসকলক অসম আৰক্ষীয়ে বা অসম চৰকাৰে যাতে এক বিশেষ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষণ দি বা তেওঁলোকৰ যিসমূহ ব্যাধিসমূহ দূৰ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগে।